প্ৰতি বছৰে ৩১ মে'ত বিশ্বজুৰি পালন কৰা হয় বিশ্ব ধঁপাত দিৱস। এই দিৱসৰ সৈতে সংগতি ৰাখি বৃহস্পতিবাৰে মহানগৰী নেমকেয়াৰ হাস্পতালৰ উদ্যোগত নিউজ 18 অসম নৰ্থ ইষ্টৰ কাৰ্যালয়ত অনুষ্ঠিত হয় এক স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু এই শিবিৰত বিশেষকৈ ধঁপাত সিমানে কেনেধৰণে শৰীৰৰ ক্ষতি কৰিব পাৰে সেই বিষয়ে সজাগতা সৃষ্টি কৰা হয়। লগতে কৰ্কট ৰোগ সম্পৰ্কতো সজাগতা চলায় চিকিৎসকৰ দলে। এই দিৱস পালনৰ উদ্দেশ্য এইটোৱেই যে জনসাধাৰণক ধঁপাত ব্যৱহাৰৰ বিপদ, ধঁপাতৰ ব্যৱহাৰৰ বিৰুদ্ধে যুঁজিবলৈ বিশ্ব স্বাস্থ্য সংস্থাই কি কৰি আছে আৰু বিশ্বজুৰি মানুহে স্বাস্থ্যৱান জীৱন যাপনৰ বাবে আৰু ভৱিষ্যত প্ৰজন্মক সুৰক্ষিত কৰিবলৈ কি কৰিব লাগে সেই বিষয়ত সজাগতা বৃদ্ধি কৰা। প্ৰত্যেক বছৰে মে' মাহৰ ৩১ তাৰিখে বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপে পালন কৰা হয়। ধঁপাত আৰু ইয়াৰ অপকাৰিতাসমূহ মানুহৰ দেহত সেৱন কৰিলে বা ওচৰত পাজৰত মানুহৰ বহুত ক্ষতিসাধন হয় ধঁপাত বিৰোধী দিৱস, সেইকাৰণে আমি পালন কৰা হয়। চ' এইবাৰ আমি নেমকেয়াৰ হস্পিটেলৰ ফালৰ পৰা নিউজ 18ৰ সহযোগত আমি এটা কেম্প এটা কৰিছোঁ, য'ত ইয়াৰ বিৰূপ প্ৰক্ৰিয়াসমূহ মানে আমাৰ ইয়াৰে নিউজ 18ৰ এমপ্লয়ীখিনিক আমাৰ ইয়াতে এটা বিশ্ব ধঁপাত বিৰোধী দিৱস হিচাপত সজাগতামূলক এটা কেম্প এটা আমি অৰ্গেনাইজ কৰিছোঁ। ইয়াৰ লগতে আমাৰ নেমকেয়াৰ হস্পিটেলতে আমাৰ 31 তাৰিখ, এই মাহৰ 31 তাৰিখে আমি এটা সজাগতামূলক কেম্প আৰু লগতে আমাৰ কিছুমান ড্ৰামা কম্পিটিশ্যন, স্কিট কম্পিটিশ্যন, য'ত আমি সজাগতাসমূহ আমি জনসাধাৰণৰ ওপৰত দাঙি ধৰিব পাৰোঁ, তাৰ কাৰণে আমি তেনেকুৱা ধৰণৰ আয়োজন কৰা হৈছে। আজি যোনটো আমি এৱেৰনেছ কেম্প অৰ্গেনাইজ কৰিছে, জাষ্ট টু ডু অ'ৰেল কেঞ্চাৰ স্ক্ৰিনিং আজি আমি কৰিব, তাকি মানুহৰ কিবা প্ৰব্লেম আছে তো আমি আৰ্লি ষ্টেজত গোটেইখিনি বস্তু ৰেকগনাইজ কৰিব পাৰোঁ। দ্য আৰ্লিয়াৰ উই ৰেকগনাইজ, better is the prognosis of the patient. So this awareness camp is organized for all this purpose to create awareness among the general population regarding World No Tobacco Day on 31st of May.